ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ পৰিয়ে অনুক কৈ আছিল মই আৰু সেইটো কোৰ্ছ কৰিব নোৱাৰোঁ, মই নোৱাৰোঁ মা। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৱে পৰিক কৈছিল পৰি সেয়া তোমাৰ ফাৰ্ষ্ট ডে আছিল, সেইকাৰণে চাগে তেনেকুৱা হৈছে, সেইবুলি তুমি তোমাৰ লক্ষ্যৰ পৰা আঁতৰি আহিব নোৱাৰা। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ অনুৰ ঘৰলৈ মামীয়ে সোমাই আহি আছিলে অনুৰ ঘৰটোৰ পিনে চাই। তাৰপিছত আমি দেখিবলৈ পাইছোঁ ৰিধিয়ে মনতে ভাবি কৈ আছিল জেঠাই জানো মামীৰ লগত মই আগতে শুনি অহাৰ দৰে সহজ হ'ব পাৰিবনে, নে মামাই জেঠাইক কৰা অৱহেলাৰ বাবে জেঠাইও মামীৰ নিচিনাই ভাও ধৰিছে। চ' বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ নাপাহৰিব।